নমস্কাৰ বন্ধুসকল, বিন্দাছ নিউজ চেনেলক পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, যিহেতু মই আছোঁ অসম পুলিচৰ অফিচিয়েল ৱেবছাইটত। বন্ধুসকল, আমাৰ যিহেতু অসম পুলিচৰ ABUB কামাণ্ডোকে ধৰি যিখিনি পদত এপ্লাই হৈছিল, আপোনালোকে হয়তো ভাবি আছে যে কেতিয়া এডমিট দিব। সকলোৱে গমেই পাই আছে কিছুমানে, যিহেতু মে' মাহৰ পৰা আপোনালোকৰ এডমিট দিব বুলি কৈছিল। আৰু মে' মাহৰ পৰা ইণ্টাৰভিউ হোৱাৰ আপোনালোকৰ যথেষ্ট চান্স আছে। জুন জুলাই তাৰপিছতে আপোনালোকৰ চাই লওক কিছুমান পদৰ এপ্লাই নতুনকৈ আকৌ আহিছে। এইবিলাক মই ভিডিঅ'টো দিব পৰা নাছিলোঁ, তাৰ কাৰণে আজি চালোঁ। 25 তাৰিখে আহিছিলে এইটো আপোনালোকৰ ৰিক্ৰুইটমেণ্ট ফৰ 269 পোষ্ট কনষ্টেবল থাৰ্ড গ্ৰেডৰ হয়। এইটো চিভিল ডিফেন্স হোমগাৰ্ডছ আছাম, এইখন এডভাৰটাইজমেণ্ট। তাৰপিছত আপোনালোকৰ এইটো আহিছে 29 তাৰিখে আহিছে নটিচ ৰিগাৰ্ডিং ডাউনলোডিং অফ এডমিট কাৰ্ড অৰেল ভাইভাৰ কাৰণে আহিছে। এইটো আপোনালোকৰ ৰিক্ৰুইটমেণ্ট ফৰ এক্স ছাৰ্ভিচমেনসকলৰ, যিসকলে আগতে আপোনালোকৰ এক্স ছাৰ্ভিচমেনসকলৰ কাৰণে এইটো অৰেল ভাইভাৰ কাৰণে আহিছে। যিটো আমাৰ 25 তাৰিখে আহিছে, এইটোত আপোনালোকৰ কি লাগে এইটো চাই লওঁ। আৰু পোষ্ট আছে ইয়াতে টোটেল আপোনালোকে দেখিছে 264টা পোষ্ট। তাৰপিছত আপোনালোকৰ 269টা পোষ্ট টোটেল আপোনালোকৰ ৰিজাৰ্ভেশ্যনৰ কাৰণে। আপোনালোকৰ এক্স ছাৰ্ভিচমেনৰ কাৰণে আপোনালোকৰ আছে 5টা পোষ্ট আছে টোটেল। আৰু আপোনালোকৰ মেলৰ কাৰণে চাই লওক, আপোনালোকৰ 186 আছে টোটেল, আৰু ফিমেলৰ কাৰণে 78টা। এয়া চাই লওক পোষ্ট আপোনালোকৰ। আৰু আপোনালোকৰ 18 পৰা 40 বছৰ হ'ব লাগিব, হ'লে আপোনালোকে এপ্লাইটো কৰিব পাৰিব। আৰু আপোনালোকৰ ST SC আপোনালোকৰ হিলছৰ কাৰণে আপোনালোকৰ 5 বছৰ, আৰু OBC কাৰণে 3 বছৰ। আৰু এইখনে হৈছে আপোনালোকৰ নটিচ। আৰু তলত আপোনালোকৰ উল্লেখ আছে আপোনাৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টৰ বিষয়ে। জেনেৰেল আপোনালোকৰ হাইট লাগিব 162.56, ফিমেল 154.94, ST প্লেনৰ আপোনালোকৰ 160.02 আৰু 152.40 চেণ্টিমিটাৰ। চেষ্ট আপোনালোকৰ নৰ্মেলি 80 আৰু 85 আপোনালোকৰ ফুলালে হ'ব লাগিব। আৰু ST হিলছৰ কাৰণে 78 আৰু 83 চেণ্টিমিটাৰ হ'ব লাগিব। এইখিনি হৈছে আপোনালোকৰ। আৰু এইটো আছে আপোনালোকৰ ৰিক্ৰুইটমেণ্ট ফৰ 2 পোষ্ট ড্ৰেচাৰ আণ্ডাৰ ডাইৰেক্টৰেট চিভিল ডিফেন্স হোমগাৰ্ডছ। ইয়াতে আপোনালোকৰ SCৰ কাৰণে আছে আপোনালোকৰ 1টা, ST হিলছৰ কাৰণে আপোনালোকৰ আছে 1টা, ফিমেলৰ কাৰণে নাই, টোটেল 2টা পোষ্ট আছে। আৰু বন্ধুসকল, আপোনালোকে কিছুমানে হয়তো ভাবি আছে যে ৰানিং এতিয়া নকৰোঁ। আপোনালোকে ৰানিংটো নকৰিলে পস্তাব লগা হৈ যাব পাৰে। ৰানিংটো ৰেগুলাৰ কৰি থাকক, বহুত হাৰ্ডলি প্ৰেক্টিচ কৰিব নালাগে এতিয়া, যিহেতু সময় পাব আপোনালোকে ইণ্টাৰভিউৰ কাৰণে। লং জাম্পৰ কাৰণে গুৰুত্ব দিয়ক, ৰানিংটো কৰি থাকক। ৰেগুলাৰ ৰানিং কৰি থাকিলে আপোনালোকৰ শৰীৰটো ভালে থাকিব। কিবা যদি আপডেট আহে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। যদি আপুনি প্ৰথমবাৰ লগত চেনেলটোত আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। ধন্যবাদ।